Hello everyone, Special Journey YouTube channel to loi আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো সো মই বন্দিতাই আপোনালোকক সকলোকে ধন্যবাদ জনাইছো আভাৰ ব্যক্ত কৰিছো আৰু কৃতজ্ঞতা জনাইছো সো আপোনালোকে কেনে আছে ভালে আছে নিশ্চয় কুশলে আছে নিশ্চয় তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু ইউনিভাৰ্সৰ ওচৰত ধন্যবাদ জনাইছো সো আজিলৈ আহিছো মই এটা পুনৰ সুন্দৰ নতুন উপায় বা সুন্দৰ ৰেমেডি যিটো জৰিয়তে আপোনালোকৰ জীৱনত বহুতো পাত্ৰ পাত্ৰী বা বহুতো বিবাহ উপযুক্ত লৰা ছোৱালী কি হৈছে বিবাহৰ সমস্যা হৈ আছে বা বিবাহৰ দিন বাৰ ঠিক হৈ যায় কিন্তু হেকত বিয়াখন নহয় গৈ তেনে ক্ষেত্ৰত বা কিছুমানৰ বিয়া বয়স হৈ গৈছে কিন্তু তেওঁলোকৰ বিয়াৰ বাবে সমস্যা যেহেতু ৰিস্তা আহে সম্বন্ধ আহে কিন্তু নহয় গৈ তেনে ক্ষেত্ৰত আপোনালোকে এই ৰেমেডিটো বা এই উপায়টো কৰি চাব পাৰিব বিশেষকৈ মোক বহুকেইজনী ভন্টি আৰু দাদাই এইটো ইউটিউবত মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ তেওঁলোকে কৈছিলে যিহেতু তেওঁলোকে কি কৰিলে ৰিজাল্ট পাইছে সো ময়ো ভাবিলোঁ ঠিক আছে তেওঁলোকে যেহেতু ৰিজাল্ট পাইছে তাৰ বাবে আপোনালোকক ময়ো শ্বেয়াৰ কৰিবলৈ উৎসাহ পালোঁ সো আপোনালোকেও ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে তেওঁলোকো উপকৃত হ'ব যিসকল সমস্যা হৈ আছে সো তেন্তে বলক উপায়টো কৰিব আহক আৰু জানো কেনেকেনো উপায়টো কৰিব লাগে নহয় জানো সো কি কৰিব শুকুৰবাৰৰ দিনা আপোনালোকে বা শনিবাৰৰ দিনা কৰিলে কিন্তু বেষ্ট হয় শনিবাৰে কি কৰিব শনিবাৰে আপোনালোকে লব এটা চিচাৰৰ বাটি বা এখন প্লেট বা এটা গিলাস যিকোনো পাত্ৰ আপোনালোকে লৈ হালধিৰ পৰিমাণ যিমানটো ল'ব পানীৰ পৰিমাণো সিমানে ল'ব যেনেদৰে হালধি এচামুচ লৈছে বা দুচামুচ লৈছে তেনেদৰে পানীৰ পৰিমাণো দুচামুচ বা দুচামুচ হালধিৰ লগত দুচামুচ পানী মিলাব হা যদি এচামুচ হালধি লৈছে তেনেহলে এচামুচ পানী মিলাব তেনেদৰে পানী মিলালে পানী মিলোৱাৰ পিছত কি কৰিলে আপোনালোকে 7টা লং ললে 7টা লং লৈ কি কৰিলে হে পাত্ৰটো যিটো মিশ্ৰণ কৰিছিলে আপোনালোকে হালধি আৰু পানী যেনেকৈ এচামুচ হালধি দিছিলে এচামুচ পানী দিছিলে তেনেদৰে সেই মিশ্ৰণটো কৰি লৈছিলে নহয় জানো সেই হালধি আৰু পানীৰ মিশ্ৰণটোত আপোনালোকে 7টা লং ডুবাই দি মিশ্ৰণ কৰি দিব মিশ্ৰণ কৰাৰ পিছত আপোনালোকে কি কৰিব সেই 7টা উলিয়াই আপোনালোকে হাতত ল'ব হাতত লৈ আপোনালোকে ভাবিব ধন্যবাদ দিব যিকোনো যাক ভাবে ধৰক ইউনিভাৰ্সক ভাবে বা আপোনালোকে যিকোনো ইষ্টদেৱক যাকে প্ৰে কৰে ইষ্টদেৱক প্ৰে কৰে তেওঁলোকক কি কৰিব প্ৰথমতে ধন্যবাদ জনাব আৰু কি কৰিব এন্টি ক্লকৰ উলুটা দিশত মানে ঘড়ীৰ কাটাৰ উলুটাৰ দিশত কি কৰিব আপোনালোকে 7 বাৰ ঘূৰাব এনেকৈ ভাবিব যে আপোনাৰ সমস্যা মই বিয়াৰ সমস্যা মই সকলো দূৰ হৈ গৈছে বুলি আপোনালোকে ভাবি কি কৰিব এনেদৰে ঘূৰাব 7 বাৰ এন্টি ক্লকৰ উলুটা দিশত আপোনালোকে ঘূৰাব 7 বাৰ ঘূৰালে নহয় 7 বাৰ ঘূৰাৰ পিছত তাৰপিছত ক'ব ধন্যবাদ মোৰ সকলো সমস্যা দূৰ হৈ গৈছে সেনেকৈ বুলি ক'ব কৈ আকৌ সেই মিশ্ৰণখিনিতে 7টা লং থৈ দিলে তাৰপিছত আপোনালোকে ল'ব এডোখৰ কাপোৰ হালধীয়া কাপোৰডোখৰত আকৌ সেই 7টা লং উলিয়াই মিশ্ৰণখিনিৰ পৰা 7টা লং উলিয়াই আকৌ সেই কাপোৰডোখৰত বান্ধি পেনে কি কৰিব বন্ধাৰ পিছত আপোনালোকে বান্ধি ল'লে নহয় 7টা সেই হালধীয়া কাপোৰখনত বান্ধি লৈ এতিয়া ঘড়ীৰ কাটাৰ দিশত ঘড়ী যিফালে চলে নহয় সেই দিশত এনেকৈ ঘড়ীৰ 6 পা 7 পা এনেকৈ নচলা জানো এইটো ঘড়ীৰ কাটাৰ দিশত এন্টি ক্লক ৱাইজ আপোনালোকে আকৌ 7 বাৰ ঘূৰাই পিনে ধন্যবাদ দিব যে মোৰ বিয়া হৈ গ'ল বা আপোনাৰ বিয়াৰ যি সমস্যা বাধা আছিল সকলোবোৰ দূৰ হৈ গ'ল বুলি ভাবি ধন্যবাদ জনাব আভাৰ ব্যক্ত কৰিব যিকোনো ইষ্টদেৱক ইউনিভাৰ্সকেই হওক লাগিলে আপোনালোকে যাকে নেমানে যাকে আপোনালোকে ইষ্টদেৱক যি ইষ্টদেৱেই নহওক কিয় আল্লাই কিয় নহওক ঈশ্বৰে কিয় নহওক বা বিষ্ণুদেৱে কিয় নহওক বা ইউনিভাৰ্সে কিয় নহওক সকলো ইষ্টদেৱ যিয়ে যাক মানে তেনেদৰে আপোনালোকে কি কৰিব সেই ভাবিলে নহয়
এনেকৈ ঘড়ী উল্টা দিশত ঘূৰালে সেই 7টা লং লৈ হাতত, তাৰপাছত হালধীয়া কাপোৰখনত বান্ধি আকৌ ঘড়ীৰ কাটাৰ দিশত আকৌ ওলোটাকৈ 7 বাৰ ঘূৰালে নহয়, ঘূৰাই ধন্যবাদ জনাব। ধন্যবাদ, মোৰ বিয়াৰ যি সমস্যা আছিল সকলোবোৰ দূৰ হৈ গ'ল আৰু মোৰ বিয়াৰ বাবে উপযুক্ত পাত্ৰ আহি গ'ল, মোৰ বিয়া হৈ গ'ল। এনেদৰে ভাবিব মেনিফেষ্ট কৰিলে। মেনিফেষ্ট কৰাৰ পিছত কি কৰিলে, মেনিফেষ্ট হৈ গ'ল। হৈ যোৱাৰ পিছত আপোনালোকে ধন্যবাদ জনাব, আভাৰ ব্যক্ত কৰিব, কৃতাৰ্থ জনাব আৰু কি কৰিব, সেই যে হালধীয়া কাপোৰখনত আপোনালোকে লাষ্টত লং 7টা চৰি দেই, লং 7টা বান্ধি থৈছিলে, সেই 7টা আপোনালোকে কি কৰিব, 12ৰ পৰা 1টাৰ ভিতৰত, 12টা বজাৰ পৰা 1টাৰ ভিতৰত, যেনে 12টা 5-ৰ পৰা 12টা 55লৈকে সেই টাইমখিনিত আপোনালোকে কি কৰিব, আপোনালোকৰ দৰজাৰ আপোনালোকৰ সন্মুখৰ দৰজাৰ যিডোখৰ আপোনালোকৰ মেইন দৰজা থাকে ন, সেই দৰজাখনৰ তাত 12টাৰ পৰা 12:55 ৰাতি, আকৌ কিন্তু দেই ৰাতি, শনিবাৰৰ দিনা, যিদিনাখনে কৈছে শুকুৰবাৰে কৈছে শুকুৰবাৰে ৰাতি, আৰু শনিবাৰে যদি কৰিছে শনিবাৰে ৰাতি আপোনালোকে কি কৰিব, সেই দৰজা আপোনালোকৰ সন্মুখৰ দৰজাৰ তাত বান্ধি থৈ দিব আৰু ভাবিব যে আপোনালোকৰ সকলো বিয়াৰ সমস্যা দূৰ হৈ গ'ল। এনেদৰে ভাবি আপোনালোকে বান্ধি দিলে, চাব আপোনালোকে বহুত সুন্দৰ ৰিজাল্ট পাব। ভণ্টিকেইজনীয়েতো কৈছে 7 দিনৰ ৰিজাল্ট পাইছে। আৰু যিসকলে কিছুমানৰ কি হয়, বিয়া হয়, দিন বাৰ ঠিক হ'বলৈ হয়, সেই সময়তে সিহঁতৰ বিয়া নহয় যে, বা ছোৱালী চাব গৈছে, তেতিয়াও এই নিয়মটো কৰি পিনে আপোনালোকে সেই লংকেইটা, সেই বান্ধি থৈছে যে কাপোৰত লং 7টা, সেই 7টা লৈ যাবচোন আপোনালোকে লগত, চাব বিয়াৰ যি সমস্যা সকলোবোৰ দূৰ হ'ব আৰু আপোনালোকৰ সম্বন্ধ বা ৰিষ্টা হৈ যাব। চ' তাৰ বাবে ধন্যবাদ। যদি ভাল লাগিলে আপোনালোকে ৰেমেডিটো বা উপায়টো কৰি চাব পাৰিব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ দৰে আন 10জনো সমস্যাত থাকিব পাৰে, সেই 10জনৰ সমস্যা সমাধান হ'ব। ধন্যবাদ। পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ আৰু আভাৰ ব্যক্ত কৰিছোঁ। ধন্যবাদ।